এইটো লোৱা এইটো হ'ল পৃথিৱীৰ এটা অন্যতম আমৰ প্ৰজাতি নাম মিয়াজাকি ইয়াৰ জন্মস্থান হ'ল ফ্লৰিডা কিন্তু জাপানত খেতি হয় ইতিমধ্যে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই খেতি হৈছে আমাৰ অসমৰ জলবায়ুৰ লগতো খাপ খাইছে গতিকে এইটো মই তোমাক উপহাৰ হিচাপে দিছোঁ তুমি পোনপটীয়াকৈ ৰ'দ পৰা ঠাইত আহল বহল গাঁত খান্দি প্ৰায় 10-12 কেজি পচন সাৰ দি ৰোপণ কৰি থৈ দিবা আৰু সদ্যহতে ৰোপণ কৰা এবছৰ পৰাই মলিয়াবলৈ আৰম্ভ কৰে কিন্তু তুমি 2 বছৰ দিন ৰাখিবা এইটো আগটো এইবছৰ ছিঙি দিলে হৈ যাব অৰ্থাৎ এতিয়া 26 ফেব্ৰুৱাৰী মানত মলিয়াবলৈ আৰম্ভ কৰিব আৰু ইয়াৰ আমবোৰ খুব মানে দেখিবলৈ ধুনীয়া আৰু সোৱাদো যথেষ্ট তুমি যদিহে মই যিখিনি কথা কৈছোঁ যেনেকুৱা ধৰণে তুমি ফ্ল' কৰি পুলিটো যত্ন কৰা বা ডাঙৰ দীঘল কৰা তেতিয়াহ'লে মনতে এবাৰ ভাবি লোৱা চাপৰ আমজোপাতে গোলপীয়া খুব সুন্দৰকৈ আম লাগি থাকিব গতিকে ভালদৰে ৰোপণ কৰি ৰাখিবা আচলতে বিশেষ এটা শুভ দিনত মোক নিমন্ত্ৰণ জনাইছিল কিন্তু মই বিশেষ কাৰণত আহিব নোৱাৰিলোঁ আজি সেই শুভ দিনৰ স্মৃতি হিচাপে পলম কৰি হ'লেও এই আম পুলিটো মই উপহাৰ হিচাপে দিছোঁ এই ভাগিন ছোৱালীজনীক যেতিয়া আজিৰ পৰা প্ৰায় 4 বছৰ আগতে মই ইয়ালৈ আহিছিলোঁ তেতিয়া সুধিছিলোঁ যে ভৱিষ্যতে কি কৰিবা বুলি তেতিয়া যে সমাজৰ কাৰণে কিবা এটা কৰিম বুলি কৈছিল আৰু তেতিয়াই মই কৈছিলোঁ যে পঢ়া শুনা কৰাৰ সমান্তৰালভাৱে এটা ইউটিউব চেনেল খুলিবলৈ কৈছিলোঁ আৰু সেই ইউটিউব চেনেলটোত সদ্যহতে শিক্ষামূলক কিছুমান তথ্য সংযোগ কৰিবলৈ কৈছিলোঁ আৰু সেই মৰ্মে চেনেলটো খুলিলে আৰু ইতিমধ্যে প্ৰায় 4 বছৰ পিছত চেনেলটো 70,000 অনুৰাগী হ'ল আৰু এতিয়া সেই চেনেলটো মনিটাইজেশ্যন হৈ কিছু উপাৰ্জন হ'ল আৰু সেই উপাৰ্জন হোৱা টকাৰে কৈছিল যে মই এদিন অসহায় আৰ্তজনৰ কাৰণে কিবা এটা কৰিম সেয়েহে ৰাস্তাৰ নিৰাশ্ৰয় লোকসকলক এসাঁজ খুৱাবৰ নিমিত্তে সেইদিনাখন মোক আমন্ত্ৰণ কৰিছিল সেই বিশেষ দিনটোত কিন্তু আহিব নোৱাৰিলোঁ যি কি নহওক আপোনালোকে এই কণমানিজনীক অলপ উৎসাহ দিব প্ৰেৰণা দিব যিহেতু আজিৰ তাৰিখত ইমান কম বয়সতে সমাজৰ কাৰণে বা অসহায় আৰ্তজনৰ কাৰণে কিবা এটা কৰাৰ ইচ্ছা খুব কম দেখিবলৈ পোৱা যায় গতিকে সেই উদ্দেশ্য বা আশালৈ যিখিনি প্ৰচেষ্টা অব্যাহত ৰাখিছে সেইখিনি সফল হওক আৰু সেইখিনি অন্তৰালত আপোনালোকে নিশ্চয় সহায় সহযোগিতা বা দিহা পৰামৰ্শ দিব লাগিব তেতিয়াহে সফল হ'ব যি কি নহওক তোমাৰ যিটো চেনেল সেইটো বিষয়ে অলপ কৈ দিয়া ৰাইজক এয়াই হৈছে মোৰ ইউটিউব চেনেল পিৰামি গগৈ মই ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে মই মোৰ ডান্স আৰু মিনি ভ্লগবোৰো শ্বৰ্টছৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰোঁ সদ্যহতে মই অলপ চাইছিলোঁ যে তাত প্ৰায়বিলাক শিক্ষা বিষয়ৰ ওপৰতে তথ্যবিলাক দিয়া হৈছে খুবেই জৰুৰী আজিৰ তাৰিখত যিসকল কণ ছাত্ৰ ছাত্ৰীয়ে সামাজিক মাধ্যমৰ বিভিন্ন তথ্যবিলাক চাই এনেই সময়বোৰ অপব্যৱহাৰ কৰে গতিকে তেনেস্থলত এনেকুৱা শিক্ষা সম্বন্ধীয় যিবিলাক তথ্য গুৰুত্বপূৰ্ণ সেইবিলাক যদি চায় তেতিয়াহ'লে নিশ্চয় বহুখিনি কথা আয়ত্ব কৰিব পাৰিব ধন্যবাদ